নমস্কাৰ, নাম গোপাল কাফলে, গুৱাহাটী, দিছপুৰ। আজি কিছুমান পূজা পাঠ আমি বৈদিক ৰীতি নিয়মেৰে কৰোঁ। পূজা পাঠ সকলোৱে কৰোঁ, জপ তপ মন্ত্ৰ সকলোৱে গাওঁ, কিন্তু মন্ত্ৰ কেনেকৈ গাব লাগিব, জাপ কেনেকৈ কৰিব লাগিব, পূজা কেনেকৈ কৰিব লাগিব, এই বিষয়ে আমি জানিব লাগিব। আপুনি মন্ত্ৰ যি আমি মনৰ পৰা মাত নকৰাকৈ মন্ত্ৰ গালে, যেনেকৈ বীজ মন্ত্ৰ গাবলৈ হ'লে আমি ভিতৰে মনে মনে গাব লাগিব। এই মন্ত্ৰ গালে আমাৰ মালা সংখ্যা আছে, এই 108টা মালা গিনতি কৰি আপোনাৰ মন্ত্ৰ গাব। যেতিয়া আপুনি চাব, চকু বন্ধ কৰি 5 মিনিটত এটা মন্ত্ৰ গাই থাকিব, চকু বন্ধ কৰি চকু নুমাই মন্ত্ৰটো গাব, আপুনি ফল নিশ্চয় পাব। আপোনাৰ চেহেৰা, আপোনাৰ চকু, আপোনাৰ এটা খোজ কৰা, আপোনাৰ চুলি বৰণটো বেলেগ ধৰণৰ, কিন্তু আপুনি সদায় কৰিব লাগিব। যেনেকৈ আমি গায়ত্ৰী মন্ত্ৰ জাপ কৰোঁ, ত্ৰিকাল গায়ত্ৰী মন্ত্ৰ, বা আমি কিছুমানে মহামৃত্যুঞ্জয় গুণগুণাই থাকোঁ, কিছুমানে শিৱৰ বীজ মন্ত্ৰ গাওঁ, আমি গ্ৰহৰ বিষয়ে গাওঁ। আপোনালোকে কিছুমানে বেছিভাগে গ্ৰহৰ বিষয়ে বীজ মন্ত্ৰ গাব বিচাৰে, কিন্তু এইটো নহয়। আমি হনুমানৰ আছে, শিৱৰ আছে, সৰস্বতীৰ আছে, চবৰ বীজ মন্ত্ৰ এটা এটাকৈ গাব পাৰিব লাগিব। তেতিয়া আমি নিশ্চয় গাই থাকিলে আমাৰ আধ্যাত্মিক শক্তিটো বাঢ়িব। ধ্যান, মেডিটেশ্যন, এইবিলাক বস্তুটো আমাৰ বৰ্তমান যুগত অতি আৱশ্যকীয়। কিয় আমি 24 ঘণ্টা মোবাইল আৰু লেপটপ আৰু কিতাপ, কৰ্ম কৰাখিনি আৰু কাম কৰাখিনি যিসকলে আছে, নিজৰ নিজৰ চিন্তা ধাৰণা বেলেগ ৰূপত গৈছে। গতিকে আমি আধ্যাত্মিক দিশত আহিব লাগিলে মন্ত্ৰটো জাপ কৰিবই লাগিব। চকু বন্ধ কৰি আপুনি জাপ কৰিব, ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নো ৰুদ্ৰ প্ৰচোদয়াৎ, ওম নাৰায়ণায় বিদ্মহে বাসুদেৱায় ধীমহি তন্নো বিষ্ণু প্ৰচোদয়াৎ। মন্ত্ৰ মনৰ ভিতৰি, মুখৰে বাহিৰে নহয়। এই জাপ কৰিব সদায়। আৰু সৰস্বতীৰ মন্ত্ৰ গাব বিদ্যাৰ্থীসকলে। কৰ্ম আমি মিছা কথা কৈ আমি ক'ৰবাত ভুলতে ক'ব লগা হয়, এইটো আমাৰ যি ভুল ত্ৰুটি হৈছে, এইটো মন্ত্ৰৰ দ্বাৰা আমি ক্ষয় কৰিব পাৰোঁ। ৰাতিপুৱা উঠি দিনত আমি গাই ধুব নালাগে, আমি মুখত অলপমান পানী কোলা কৰি হ'লেও আমি মন্ত্ৰ শিকিবও লাগিব। সকলো সময় ঠাই অনুযায়ী সকলো বস্তু পোৱা নাযায়। গতিকে মই ভাবোঁ, তেন আয়ু প্ৰমাণেন পুণ্যম পুণ্যহম দীৰ্ঘমায়ুৰস্তু, নিশ্চয় আপোনাৰ পুণ্য আৰু দীৰ্ঘ আয়ু প্ৰতি ফল পাব বুলি মই এই বিষয়ে আশাৰ কৈ আজি মই আপোনালোকৰ ৰাতিপুৱাৰ এই বাণীটো সমাপ্ত কৰিছোঁ। ৰাধে শ্যাম।